উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বগামাটিৰ সমীপৰ গ্ৰাছলেণ্ডত পৰ্যটকৰ ভিৰ। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশত ভূটান সীমান্তৱৰ্তী বগামাটিৰ সমীপৰ এয়া গ্ৰাছলেণ্ড। দৈনন্দিন কোলাহলপূৰ্ণ যান্ত্ৰিকতাময় জীৱনটোৰ অৱসাদ আঁতৰাই কিছু শান্তিৰ বাবে পৰ্যটকসকলে ভিৰ কৰিছেহি বগামাটিৰ গ্ৰাছলেণ্ডত। বৰনদীৰ কুলুকুলু পানীৰ সোঁতৰ স্পৰ্শ লাভ কৰি অনুপম শান্তি লাভ কৰিছে পৰ্যটকসকলে। আমি আজি আহিলো আমি প্ৰাকৃতিক মানে যিখিনি পৰিৱেশ পাইছো আমি ইয়াতে ভাল লাগিছে, খুবেই আনন্দিত হৈছো। আমি আজি আমাৰ লগত ৰণীও আহিছে, আমি তিনিজন বন্ধু আজি আহিছো, চাহিল, ৰণী, মফিদুল। আমি খুবেই আনন্দিত হৈছো আজি। আৰু মানে ঠাইটো গ্ৰাছলেণ্ড হয়, এইটো গ্ৰাছলেণ্ড বুলি আমি জানো। মানে এইটো হেৰি কাষতে, বগামাটিৰ কাষতে হয়। আৰু বগামাটিতকে মানে এইটোত বেছি ভাল লাগে, কাৰণ কিয় বহুত বেছি মানে মানুহৰ মানে সমাৱেশটো নাই, বহুত বেছি ইয়াতে ভিৰটো নাই, সেইকাৰণে আমাৰ ভাল লাগিছে। আৰু ধুনীয়া পৰিৱেশ এটা, নৈসৰ্গিক পৰিৱেশ এটা, ধুনীয়া সেউজীয়াবোৰ আছে, লগতে পানীৰ নিজৰা এটা, নদী টাইপ এটা বস্তু আছে। আমি এইটোক মানে ভাল লাগিছে, আমি নদীটোত গা ধুইছো, আমি আৰু গা ধুম আমি আজি। মানে ভাল লাগিছে, মোৰ যথেষ্ট ভাল লাগিছে। বহুত বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, ভাল লাগিছে। হয়, আচলতে আমি ঘটনাটো শুনিছো, আমাৰ চিনাকি হয় যুৱক দুজন, মানে যি ঘটনা হয় আমাৰ ওচৰৰে। আচলতে নিজক লৈ অকণমান সতৰ্ক হ'ব লাগে, সচেতন হ'ব লাগে। নিজৰ জীৱনটো সবতকৈ মূল্যৱান হয়, আৰু আমি সকলোৱে একেলগে এনজয় কৰিব লাগে, ফূৰ্তি কৰিব লাগে। কিন্তু বিশেষ কিছুমান বস্তুক লৈ আমি এনজয় কৰিব বা ফূৰ্তি কৰিব নালাগে। আমি আজিকালি মাক-দেউতাকে মানে কি ল'ৰা ছোৱালীবোৰক পঢ়া ধৰক কিবা কাৰাতে শিকাব, কিবা কিন্তু সাঁতোৰাটো নিশিকায়। হয়, এইটো ভাল কথা। আমি এখন নদীমাতৃক দেশ অসমত বাস কৰোঁ, তাত সাঁতোৰাটো অতিকৈ প্ৰয়োজনীয় হয়। আৰু এনজয়টো আমি এটা লিমিটৰ ভিতৰত থাকি কেনে কৰিব লাগে, সেইটোৱে ক'ব বিচাৰিম। আৰু ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।